আজি অজামিল উপাখ্যান নামৰ মহিমা ইয়াত বৰ সুন্দৰ দৰ্শনে পদবন্ধে আমাৰ বাপজনে ক'লে আমি পাঠৰ মাজত অকণমান সোমাই যাওঁ। ইৰাম নিগদতি হুক শুনা নিৰ্পনিষবদে দূতৰ বচন শুনি চাৰি পাৰিষদে এ ৰাম ডাকিয়া বুলয় অৰে যমৰ কিংকৰ জানো নজানো হয় একো মহিমা নামৰ। অজামিল নামৰ এজন নৈষ্টিক ব্ৰাহ্মণ আছিল। কুঞ্জৰ দেশৰ ব্ৰাহ্মণ, নৈষ্টিক ব্ৰাহ্মণ। তেওঁ প্ৰথমে ভগৱন্তৰ প্ৰতি একনিষ্ঠ সেৱক, ভগৱন্তৰ ভক্তি কৰিছিল আৰু ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক আছিল। ভগৱন্তৰ কৃপা আৰু ভগৱন্তৰ কৃপা তেওঁৰ এটা বিজুতি ঘটিছিল। তেওঁ এদিন পূজাৰ দ্ৰব্য বস্তু আনিবৰ কাৰণে এখন প্ৰকাণ্ড হাবিৰ মাজত সোমাই গৈছিল। হাবিৰ মাজত পাৰ হৈ তেওঁ এটা সুন্দৰ এটা গৃহ দেখিছিল আৰু সেই গৃহটো এজনী বেশ্যাৰ আছিল, বেশ্যালয়। বেশ্যাজনীৰ নাম আছিলে খিচৰি। কি নাম আছিল? খিচৰি বেশ্যা। আৰু সেই খিচৰি বেশ্যাৰ ৰূপ দেখি, মানে ৰূপ ৰস গন্ধ স্পৰ্শ, এই পাঁচটা বস্তু, এই চাৰিটা বস্তু বিষয় বুলি কৈছে। আৰু ৰূপটো দেখি তেওঁ মুগ্ধ হৈ গ'ল, মানে লাৱণ্য ৰূপ দেখি খিচৰি বেশ্যাৰ মুগ্ধ হ'ল। তেওঁৰ ব্ৰাহ্মণৰ যিবিলাক কৰ্ম, ঈশ্বৰৰ ভক্তিৰ যিবিলাক অনুষ্ঠান, লাৱণ্য ৰূপ দেখি মুগ্ধ হ'ল আৰু সকলো ভগৱন্তৰ ভক্তি পাহৰি সেই বেশ্যাজনীৰ লগত পতিত হ'ল আৰু বেশ্যাৰ ঔৰসতে তেওঁ 10টা সন্তান জন্ম দিছিল। 10টা দেই। ইয়াত আধ্যাত্মিক দৰ্শনো আছে। আমি আধ্যাত্মিকলৈ যোৱা নাই। আমাৰ পৰমশ্ৰদ্ধাৰ গগৈ বাপজনে আধ্যাত্মিক দৰ্শনটো ক'ব। আমি আধ্যাত্মিক দৰ্শনৰ পাঠৰ যোগেদি আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। আৰু সেই বেশ্যাজনীৰ ঔৰসতে 10টা সন্তান জন্ম হৈছিল আৰু 10টা সন্তানৰ 9টা সন্তানৰ নাম দৈত্যসকলৰ যেনেকৈ নাম লয়, নাম তেনেকুৱা নামেৰে নামাকৃত কৰিছিল, নাম অংকৃত কৰিছিল। যেনেকৈ খটাসুৰ, বকাসুৰ, পলম্বাসুৰ, এনেকুৱা অসুৰ নাম ৰাখিছিল। আৰু একেবাৰে কনিষ্ঠ পুত্ৰৰ নামটো কি থৈছিল? নাৰায়ণ থৈছিল। আৰু নাৰায়ণ নামটো কনিষ্ঠ পুত্ৰৰ থৈছিল, গতিকে নিজৰ পুত্ৰ পৰিবাৰ বিষয়তে অজামিল মজি গৈছিল আৰু সেই খিচৰি বেশ্যাৰ লগত থাকি জীৱন নিৰ্বাহ কৰিছিল। আৰু এনেতে এদিন তেওঁৰ জন্ম, জৰা, ব্যাধি আৰু মৃত্যু। এদিন কি হ'ল? মৃত্যুৰ আগমুহূৰ্ত তেওঁ নিজৰ কনিষ্ঠ পুত্ৰৰ নাম লৈছিল আৰু সেই নাৰায়ণ নামৰ ফলস্বৰূপে কি হ'ল? নাৰায়ণ নামটো স্মৰণ হ'ল আৰু স্মৰণ হোৱাৰ লগে লগে প্ৰথমে মৃত্যুৰ সময়তে তেওঁক 3জন যমদূত ধৰিবলৈ আহিছিল। বেংকামোৱা যমদূত বুলি কৈছে শাস্ত্ৰই। আৰু চকুবিলাক মানে অংগাৰ বৰণৰ, অংগাৰ মানে জুইৰ নিচিনা দেখিবলৈ। আপোনালোক আমি যেতিয়া কোনোবা এজন মানুহ এই মৰিব হৈছে আৰু বেছি সময় নাই আৰু সেই সময়তে চাব
ৰাতি যদি মৰে বা দিনতো মৰিবলৈ সময় হয়, মৰিব আৰু এই মানে যাব মানুহজন আৰু পানী চানীবিলাক দিছে আৰু এচামুচ পানী খুৱায়। কিছুমানে আকৌ এক চামুচ পানীৰ জেগাত মানে ইবিদো দি দিয়ে বোলে, জিঅ'টো যোৱাই নাই নহয় বোলে ইবিদ খোৱাটো অভ্যাস আছিল, গতিকে লাষ্ট মুমেণ্টত বোলে এইটো এক চামুচ দি দেচোন, কেনেবাকৈ প্ৰাণটো যায় নেকি, অ' হৰি অ' ৰাম, এনেকুৱা এটা হেৰি আছে। তো সেই অজামিল নামৰ যিটো জীৱ আছিল, সেই জীৱটোৱে অন্তিম সময়ত মানে তেওঁৰ ল'ৰাৰ নামটো স্মৰণ হ'ল। ল'ৰাটোক, কনিষ্ঠ পুত্ৰটোক বহুত স্নেহ কৰে। আহৈ নাৰায়ণ বচাৱৈ নাৰায়ণ, এনেকুৱা ভাৱনাৰে তেওঁক মাতে। আৰু সেইমতে এই নাৰায়ণ নামটো অন্তিম সময়তে তেওঁ মুখৰ পৰা বাজ হ'ল, স্মৰণ হ'ল। লগে লগে এই যমদূত তিনিটা ধৰি বান্ধি যিটো সময়ত অজামিলক নিয়াৰ ব্যৱস্থা কৰিছিল, আৰু অজামিলৰ অকস্মাতে নাৰায়ণ নামটো যে স্মৰণ হৈ গ'ল, নাৰায়ণ নামটো যে লৈ ল'লে, এই শব্দ ব্ৰহ্ম গৈ আকাশত লাগি গ'ল। আৰু লগে লগে চাৰি পাৰিষত মানে বিষ্ণুদূত চাৰিজনে ভকতক ৰক্ষা কৰিবৰ কাৰণে বিচৰণ কৰি থাকে ব্ৰহ্মাণ্ডতে দেই, গোটেই পৃথিৱী স্বৰ্গ মৰ্ত্য পাতালত তেওঁলোকে ব্ৰহ্মাণ্ডতে বিচৰণ কৰি থাকে। সেই সময়তে এই শব্দ গৈ আকাশ স্তৰত লাগি গ'ল, আৰু তেওঁলোকে তৎক্ষণাত আহি সেই পাপী অজামিল নামৰ জীৱটোক যম দূতসকলৰ পৰা নিস্তাৰ কৰি কি কৰিলে, সেই পাপী যমদূতক, এই পাপী অজামিলক মানে ধৰা বান্ধা কৰি ৰাখিছিল, তেওঁলোকে নিস্তাৰ কৰি চাৰি পাৰিষদে বৈকুণ্ঠৰ দিশে নিবলৈ চেষ্টা কৰিছে। আৰু যমদূতসকলে তেতিয়া বাধা আৰোপ কৰিছে যে পাপী জীৱটো যিহেতু গোটেই জীৱনটো পাপ কৰিছে, ইয়াক যম নগৰীলৈ লৈ যাম বুলি আমি আহিছোঁ। তৎক্ষণাত দুই পক্ষৰ মাজত যুদ্ধ লাগি গ'ল। যুদ্ধ মানে বিষ্ণুদূত চাৰিজনে যমদূত তিনিজনক এনেকুৱা ধৰণৰ মাৰপিট কৰিলে, হাড় মূৰ ভাঙি পেলালে। আৰু সেই যিটো সংবাদ, এই সংবাদটো ইয়াত মানে পদত কৈছে যে নিগদতি শোক শুনা নিশবদে দূতৰ বচন শুনি চাৰি পাৰিষদে। সেই চাৰি পাৰিষদে কৈছে যে ডাকিয়া বুলয় অৰে যমৰ কিংকৰ, যমৰ যি কিংকৰ দূতসকলক কৈছে, জানো নজানো একো মহিমা নামৰ, তোমালোক নামৰ মহিমাটো নাজানা। যতেকে কহিলি মানে সবে মায়াময়, কোনো পৰমাৰ্থ ধৰ্ম নজানো নিশ্চয়। তোমালোক নামৰ মহিমাটো নজনাৰ কাৰণে এই জীৱটোক তোমালোক ধৰি বান্ধি নিব বিচাৰিছা। এই জীৱটোক কিন্তু তোমালোকৰ অধিকাৰ নাই বুলি কৈছে। এই অধিকাৰটো এই জীৱটোক, যিহেতু অন্তিম সময়ত ঈশ্বৰৰ নামটো মুখৰ পৰা বেকত হৈছে, সেইকাৰণে এই জীৱটো বৈকুণ্ঠৰ অধিকাৰ বুলি কৈছে বাপাইসকল দেই। সেইকাৰণে ইয়াৰ পৰা আমি এটা কথা বুজিব লাগিব, বৰ মানে গুৰুত্বপূৰ্ণ তত্ত্ব। আৰু যমদূত তিনিজনে গৈ কিনি যমৰজাৰ ওচৰতো গোচৰ দিব, যমৰজাৰ ওচৰতো গোচৰ দিব, এই বুলি গোচৰ দিব যে প্ৰভু বোলে তোমাৰ ডিপাৰ্টমেণ্টত আমি চাকৰি কৰিব নাই বোলে কিয়, তোমালোকৰ কি অৱস্থা হ'ল? পূৰা মাৰপিট যেতিয়া কৰিলে, চাৰি সিদ্ধই যেতিয়া মাৰপিট গদাৰে, কমুদুকি গদাৰে মাৰিছে, মৰিয়াইছে, এই যমৰজাৰ যি যমদূত তিনিজন যমৰজাক চব বস্তু ফাইল পত্ৰ যিমান যি আছে চব সমজাই দিব। আৰু যমদূতখিনিয়ে কৈছে যে তোমাৰ ডিপাৰ্টমেণ্টত আমি আৰু চাকৰি নকৰোঁ। যমৰজাক ক'ব বোলে কিয়? বোলে ঘটনাটো কি? বোলে প্ৰভু বোলে আমি বোলে এটা পাপী জীৱক ধৰি আনিবলৈ গৈছিলোঁ পৃথিৱীত। পাপী জীৱটোক যেতিয়াই ধৰিবলৈ গৈছিলোঁ, সেই পাপী জীৱটো অন্তিম সময়ত নাৰায়ণ বুলি চিঞৰি মাতিলে নিজৰ ল'ৰাটোক। আৰু বোলে ক'ৰ পৰা দৌৰি বোলে চাৰিজন সিদ্ধ আহি গ'ল নহয়। বোলে চাৰিজন সিদ্ধৰ হাতত বোলে কি আছিল? বোলে ভগৱান যেনেকৈ বিষ্ণুৰ হাতত কমোদকী গদা থাকে, চাৰিজন মানে পাৰিষদৰ ওচৰতে কমোদকী গদা আছিল। আৰু সেই কমোদকী গদাই আমাক মৰিয়াই আমাৰ হাড় মূৰ ভাঙিলে। গতিকে প্ৰভু
বোলে তোমাৰ ডিপাৰ্টমেণ্টত আৰু আমি চাকৰি নকৰোঁ। তো যমৰাজাই কৈছে ঘটনাটো কি ভালকৈ কচোন। বোলে প্ৰভু, কোনোবা এটা পাপী জীৱই নিজৰ ল'ৰাটোৰ নাম গোপাল মানে ৰাখিব, কোনোবা গোবিন্দ বুলি ৰাখিবলৈ বোলে কি নাম লৈছিলে অন্তিম সময়ত কোৱাচোন। বোলে নাম কি লৈছিলে মানে নাৰায়ণ বুলি কৈছিলে। যমৰাজাই কৈছে নাৰায়ণ, আৰু কোৱা কি নাম লৈছিলে। বোলে নাৰায়ণ। নাৰায়ণটো মোৰ স্বামীৰ নাম হয়। যমৰাজাই কৈছে হৰি ৰাম, মোৰ স্বামীৰ নাম হৈছে নাৰায়ণ। আৰু এই নামৰ মহিমাৰ কথাটো তোমালোকক মই বতাই নিদিলোঁ আগলৈকে, কোনোদিন কোৱাও নাই। সেইকাৰণে আজি তোমালোকৰ এইটো অৱস্থা হৈছে, মাৰপিট খাইছা, হয় নাই বাৰু। নামৰ মহিমাটো তোমালোকক আজিলৈকেতো মই কোৱাও নাই, যে মোৰ স্বামীৰ নামটো অন্তিম সময়ত যিহেতু জীৱটোৱে লৈছে। কোন স্বামী? বোলে প্ৰভু ভগৱন্ত, যি সৃষ্টি স্থিতি অন্তকাৰী দেৱতা। সেই নাৰায়ণ শব্দটো 4খন বেদৰ পৰা আহিছে দেই। নাৰায়ণ শব্দটো না ঋগু ৰা যজুৰ সামে ইয়া পৰিকৃতিতা অথৰ্বে ন মুনিও বদন্তি নাৰা। এই 4টা অবিনাশী শব্দ। এই অবিনাশী শব্দ 4টা কি? 4খন বেদৰ পৰা 4টা অক্ষৰ অবিনাশী শব্দ আহিছে। মনত ৰাখিব কথাটো, বৰ গুৰুত্বপূৰ্ণ দৰ্শন। কি ব্ৰহ্মাই 3বাৰ প্ৰমাণ কৰি বিচাৰি পাইছিল এই তত্ত্বটো। 4খন বেদত 3বাৰ বিচাৰি পাইছে পঢ়ি কিনি, যে বেদতনো কি আছে। প্ৰথমে লুটিয়ালে, এই পঢ়িলে ব্ৰহ্মাই 4খন মানে মুখ, হয় নাই, 4খন মুখ আছে, 4টা মাথা আছে ব্ৰহ্মাৰ। তাৰমানে ব্ৰহ্মাৰ নিচিনা বিজ্ঞানী নাই আৰু দেই। কাৰণ আপোনাৰ মোৰতো এখন মাথাহে আছে, এখন মুখ আছে। ব্ৰহ্মাৰ কেইখন আছে? 4খন। তো ব্ৰহ্মাই ক'লে যে মই 4খন বেদ যিহেতু আছে, মই বোলে মোৰো মাথা 4খন আছে, গতিকে মই 4খন মাথাৰে, এই 4খন মুখেৰে 4খন বেদকে একেলগে পঢ়িম। আৰু যেতিয়া 4খন বেদ একেলগে পঢ়িলে, পঢ়ি একেবাৰে শেষত তেওঁ নাৰায়ণ নামটোৰ বাহিৰে বেদত একোৱে নাপালে। হৰি ৰাম। তো ব্ৰহ্মাই ভাবিলে কিবা এটা ভুল হ'ল নেকি বাৰু, মোৰ গণ্ডগোল হ'ল নেকি, মই পঢ়াত কিবা গণ্ডগোল কৰিছোঁ নেকি, আকৌ এবাৰ পঢ়োঁ। আকৌ পঢ়িলে বেদতনো কি আছে। বেদ যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিলে, পঢ়ি একেবাৰে শেষত কি কৰিলে, একোৱে নাপালে। তেওঁ ভগৱন্তৰ নামকহে পালে, নাৰায়ণ নামটো, হয়নে বাৰু। সেইকাৰণে নাৰায়ণ নামটো তেওঁ ক'ৰ পৰা আনিলে? না ঋগু, ঋগবেদৰ পৰা নাটো আনিছে। না ঋগু ৰা যজুৰ, যজুৰ বেদৰ পৰা ৰাটো আনিছে। না ঋগু ৰা যজুৰ সামে ইয়া, হাম বেদৰ পৰা ইয়া আনিছে। অথৰ্বে ন, অথৰ্ব বেদৰ পৰা ন আনিছে। আৰু না ঋগু ৰা যজুৰ সামে ইয়া পৰিকৃতিতা অথৰ্বে ন মুনিও বদন্তি নাৰায়ণ। এই নাৰায়ণ নামটোকে তেওঁ স্থাপন কৰি থৈ দিলে। বুজি পাইছেনে বাবাসকল? সেইকাৰণে কৈছে পূৰ্বতে ব্ৰহ্মায়ে একচিতে 3বাৰ বিচাৰি পাইলেক এহি মানে সাৰ, হয় নাই। কি পালে? যে শ্ৰৱণ কীৰ্তন এইটো নিৰ্মল ভকতি অল্পতে উপজে গোবিন্দত প্ৰেম ৰতি। এই যে নাৰায়ণ নামটো, ঈশ্বৰৰ নামটো লৈ আনিলে, শ্ৰৱণ কীৰ্তন ধৰ্ম লৈ আনিলে। কোনে আনিলে? ব্ৰহ্মাই আনিলে। আৰু কেতিয়া সেই শ্ৰৱণ কীৰ্তন ধৰ্মটো পালে? যেতিয়া চুলিবিলাক চব পকি গ'ল ব্ৰহ্মাৰ। হৰি অৰ্ধেক বয়স গইলা পাইলা ব্ৰহ্মা পদ্ম কলপত। সেইকাৰণে ভাওনাবিলাকত চাব আপোনালোক, যেতিয়া ব্ৰহ্মা ওলায়, আপোনালোক কলা চুলিৰ ব্ৰহ্মা কোনোদিনে নেদেখিব। কলা চুলিৰ ব্ৰহ্মা দেখিছে নেকি আজিলৈকে? নাই দেখা, আৰু নেদেখেও আপোনালোক। কিহৰ কাৰণে নেদেখে? কাৰণ ব্ৰহ্মাই যেতিয়া ঈশ্বৰ জ্ঞান পাইছে, ঈশ্বৰ তত্ত্ব জ্ঞান পাইছে, বেদৰ যিটো তত্ত্ব দৰ্শন পাইছে, বেদান্তি হৈ গ'ল। বোলে চুলি তুলি বোলে চব পকি গ'ল, আৰু মানে বেদান্তি মানে বেদৰ এটাও মানে দাঁত নাইকিয়া হৈ গ'ল। সেইকাৰণে দাঁত নাইকিয়া মানুহবিলাকৰ জ্ঞানটো বেছি চবতছে বেছি থাকে। হৰি ৰাম। তেওঁলোক চব বস্তু জানে, মানে বুঢ়া। সেইকাৰণে যিকোনো সমস্যা সমাধান কৰিবলৈ হ'লে গাঁওখনৰ যদি একেবাৰে বৈবিধ্য মানুহ থাকে, তেওঁলোকৰ ওচৰলৈ যাব লাগে দেই বাপাসকল। ইয়াৰ ওপৰতো এটা মই কাহিনী ক'ম দেই। এজন ট্ৰেইনত মানে এটা বুঢ়া মানুহ উঠিছিল, হা, আৰু একেবাৰে ডেকা ল'ৰা মানে 20 জনমান আছিলে। 20 জন ডেকা ল'ৰা মানে
ভাবিছে একেবাৰে বৃদ্ধ মানুহৰ পৰা কিয় জ্ঞান ল'ব লাগে এই কথাটো আমি এটা কাহিনীৰ যোগেদি কৈছোঁ দেই। বৃদ্ধসকলৰ পৰামৰ্শ কিয় ল'ব লাগে? আজিকালি বৃদ্ধ মানুহবিলাকক কথাবিলাক নমনাই হৈছে, বৃদ্ধ মানুহৰ কথাবিলাক নমনা হয়। তে এই যে বৃদ্ধ মানুহৰ কথাবিলাক কিয় আমি মানে পৰামৰ্শবিলাক কিয় ল'ব লাগে? বৃদ্ধ মানুহজনে মানে ট্ৰেইনত উঠিছে দেই, আৰু ডেকা ল'ৰা মানে 20 জনমান ট্ৰেইনত উঠিছে। তো সেই ডেকা ল'ৰাবিলাকৰ মানে মনত এটা বুদ্ধি খেলালে যে ট্ৰেইনখন মানে গৈ আছে আৰু বৃদ্ধ মানুহজন তেওঁলোকৰ কাষতে বহি আছে। বৃদ্ধজনে ভাবিছে আৰু মোৰতো কোনো ইয়াত কথা বতৰা পাতিবলৈ কোনো নাই, আৰু ডেকা ল'ৰাবিলাকৰ লগতনো কি কথা পাতিবা বুলি মনে মনে আছে। আৰু সেই বৃদ্ধ মানুহটো আৰু এই ডেকা ল'ৰাবিলাকে এটা মনত বুদ্ধি পাঙিলে। ডেকা ল'ৰাবিলাকে কৈছে যে আজি আমি এই ট্ৰেইনটোৰ বোলে চেন এটা থাকে নহয়, এই চেনটো বোলে আমি মানে টানি দিম, চেনটো টানি দিম। তো এজনে কৈছে বোলে চেনটো টানিলেতো বোলে ফাইন হ'ব, বোলে আগত বোলে আমাক হয়তো থানাত ভৰাই থৈ দিব আগৰ ষ্টেচনত, এনেকা বুলি ল'ৰাবিলাকক মানে এজনে কথা পাতিছে। তাৰ এজনে কৈছে নাই বোলে ফাইন হ'লে ভৰিম বোলে, এটা আনন্দ লাগিব, হয় নাই বাৰু? যিহেতু আমাৰ বোলে চবৰে পইচা আছে হাতত, 50 টকা, তো বোলে আজি বোলে চেনটো টানিম দেই। তো ভাবিছে বোলে ঠিক আছে চেনটো টানাই ভাল। তো 20 জন ল'ৰা মানে 50 টকাকে তুলি মানে নাই কমত 2000 মান টকা পকেটত ৰাখি ল'লে আৰু চেনটো মানে টানি দিলে। আৰু তাতেই তেওঁলোকে কৈছে যে চেনটো টানিম আৰু পইচাটো যেতিয়া আমাৰ হাতত আছেই, জমা আছে, পইচাও বাচিব আৰু চেন মানে আমাৰ বোলে থানালৈও আমি যাব নোৱাৰিম বোলে। যিমান বোলে যদি আমি ধৰা পৰোঁ তেনেহ'লে এই বৃদ্ধজনকে আমি ফচাই দিম, অ হৰি অ ৰাম, বৃদ্ধজনকে ফচাই দিম বুলি ক'লে। তাৰপিছত তেওঁলোকে চেনটো দিলে টানি দেই, দিলে টানি। যেতিয়া টানি দিয়াৰ লগে লগে আৰু আগৰ ষ্টেচনততো ট্ৰেইনখন ৰৈ গ'ল। ট্ৰেইন যেতিয়া লৈ গ'ল, কোনে চেন টানিলে, কোন ডাবাৰ পৰা চেনটো টানিলে, চবকে এনেকৈ সোধ পোছ কৰোঁতে ধৰা পৰি গ'ল যে এই ল'ৰাকেইটা মানে চেনটো টানিছে বুলি ওলালে। তো ল'ৰাকেইটা 20 জন আছিলে, বৃদ্ধটোৰ ফালে দেখাই দিলে যে এই বৃদ্ধজনেই চেনটো টানিছে। এতিয়া বৃদ্ধজনৰতো সাক্ষী নাই, 20 জনৰ কথা মানিব প্ৰশাসনে নে এজনৰ কথা মানিব? বৃদ্ধজন ফচি গ'ল বোলে। বৃদ্ধজন ভাবিছে তো মইতো মৰিলোঁ, এতিয়া কি কৰিম আৰু, মোৰ কথাটো কোনো নানে। তো বৃদ্ধজনক জেলত ভৰাই দিয়া হওক আৰু ইয়াৰ ওপৰতে ফাইন লগাই দিয়া হ'ব। তো বৃদ্ধজনে কৈছে যে মই চেন টানিলোঁ, বোলে কি কৰিম, বোলে মই চেনটো টানিলোঁ, বোলে কিহৰ কাৰণে টানিলোঁ আপোনালোক জানেনে? বোলে প্ৰশাসনক কৈছে, সুধিছে যে আপুনি কিয় চেনটো টানিলে, এইটো কাম কৰিব নালাগে, এইটোতো আমাৰ আইনী বিৰুদ্ধে আছে। বোলে কিয় চেন টানিলোঁ জানেনে? বোলে মোৰ হাতত বোলে পইচা আছিলে 2000 টকা, এই ল'ৰাকেইটা বোলে মাৰপিট কৰিম বোলে মোৰ পৰা পইচাটো লৈ ল'লে, গতিকে মই উপায় নাই আৰু মই চেনটো টানি দিলোঁ। বোলে তাৰ প্ৰমাণটো বোলে আপুনি এই ল'ৰাকেইটাৰ পকেটত চাওক, বোলে পইচা 2000 আছে বোলে, অ হৰি। আৰু সঁচাকৈ মানে কৰ্তৃপক্ষই দেখিলে যে সঁচাকৈ তেওঁলোকৰ হাতত 2000 টকা আছে, 20 জন ল'ৰাকে, অ হৰি অ ৰাম। সেই 20 জনক কি কৰিলে? ভৰাই থৈ দিলে। গতিকে ইয়াৰ পৰা আমি এটা তত্ত্ব বুজিব লাগিব যে গাঁওখনৰ কিবা এটা যদি সমস্যা হৈ চাব, একেবাৰে বয়োবৃদ্ধ মানুহবিলাকে মানে সলিউশন কৰে, সমাধান কৰে, সমস্যা সমাধান কৰে। আৰু আমি তেনেকুৱা ধৰণৰ সেই বয়োবৃদ্ধসকলক সন্মান কৰিব লাগিব দেই বাপাসকল। গাঁৱৰ সকলো বয়োবৃদ্ধকে আমি সন্মান কৰিব লাগিব। তে অজামিল নামৰ যিজন মহাপাপী, তেওঁ অন্তিম সময়ত ৰাম নাৰায়ণ বুলি কৈ দিলে। ব্ৰহ্মাই 4খন বেদৰ পৰা এই তত্ত্বটো, নাৰায়ণ নামৰ তত্ত্বটো আনি ৰূপায়ণ কৰিলে। আপুনি মই সকলোৱে সেই নাৰায়ণ বাণীটো কেনেকৈ মানে আহিছে, এই নামত কেনেকুৱা আমি নাম বস্তু উচ্চাৰণ কৰি আমি কেনেকৈ শুদ্ধ হ'ব পাৰোঁ, তাত তত্ত্বটো নামঘোষাত ৰূপায়ণ কৰিছে মহাপুৰুষ মাধৱদেৱে। সকলোৱে গাব, এই 4 বেদৰ 4 অক্ষৰ হাৰো কাঢ়িয়ানি ব্ৰহ্মাদেৱে এ
বেকত করিয়া থৈলা নারায়ণ বাণী হেহি নারায়ণ নাম লয়া শুদ্ধ করু আমি শীতকায়া এ হরি সন্তোষৰ কারণ আনন জানি ৰাম হৰি সন্তোষৰ কারণ আনন জানি চাৰিও বেদৰ চাৰি অক্ষৰ সাৰকাৰি আনি ব্ৰহ্মা দেৱ বেকত কৰিয়া থৈলা নাৰায়ণ বাণী সেইকাৰণে আমি ঈশ্বৰক প্ৰাপ্তি কৰাৰ একমাত্ৰ উপায় হৈছে ভগৱন্তৰ নাম এই নাম ৰহস্যটো সকলোৱে নাজানে এই নাম ৰহস্যটো কোনে জানে মাত্ৰ 12 জন বৈষ্ণৱে জানে বৰ গুৰুত্বপূৰ্ণ কথা মাধৱ নাম ৰহস্যটো 12 জন বৈষ্ণৱে সম্পূৰ্ণৰূপে জানে আৰু এই 12 জন বৈষ্ণৱক ভট্ট বুলি কয় ভট্ট যে উপাধি এটা আছে নহয় ভট্ট মানে ভট্ট শব্দৰ উপাধিটোৰ অৰ্থটো এইটোৱে যোনে নাম তত্ত্বটোক গভীৰভাৱে অধ্যয়ন কৰি নামত আশ্ৰয় লোৱাজনকে ভট্ট বুলি কোৱা হয় দেই আৰু সেই 12 জন ভট্ট 12 জন বৈষ্ণৱ সেই 12 জন বৈষ্ণৱ কোন কোন ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলিৰায় প্ৰহ্লাদ নাৰদ জনক আমি 12 জন সমুদায় এই 12 জন কোন ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলিৰায় প্ৰহ্লাদ নাৰদ জনক আমিহি মানে যম ৰজা নিজেই কৈছে মই নামৰ মহিমাটো জানো দেই এই যে নাৰায়ণ নামটোত যে অন্তিম সময়ত ললে জীৱাত্মাটোৱে পাপী আত্মাটোৱে আৰু কি হ'ল ভগৱন্তৰ চাৰি পাৰিখত তেওঁক ৰক্ষা কৰিবলৈ গ'ল কিহৰ কাৰণে গ'ল যে নামৰ মহিমাটো তোমালোক নাজানা যমদূত তোমালোক নাজানা আজি বুজি লোৱা যে নাম অন্তিম সময়ত যিহেতু তেওঁ স্মৰণ কৰিছে সেইকাৰণে কৈছে ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলিৰায় প্ৰহ্লাদ নাৰদ জনক আমিহি 12 জন সমুদায় হৰিৰ নামৰ গুপ্ত মহিমাক জানি আছো শুদ্ধ ভাৱে যাক আচৰিলে থাবতে বহিয়া দুৰ্লভ মুকুতি পাৱে এই যে আপোনালোক যে আজি এই ধৰাত বহি ললে শাৰী পাতি বহি নাম গালে নাই সেই তত্ত্বটোকে যমৰজাই কৈছে যে হৰিৰ নামৰ গুপ্ত মহিমাক জানি আছো শুদ্ধভাৱে যাক আচৰিলে থাবতে বহিয়া দুৰ্লভ মুকুতি পাবই চিন্তামণি মণিটো স্বৰ্গত থাকে হয় নাই কল্পতৰু বৃক্ষটো স্বৰ্গত থাকে বোলে সেই চিন্তামণি মণিটো লৈ যদি আপুনি যি চিন্তা কৰিব সেই চিন্তাটো আপোনাৰ দূৰ কৰি দিয়ে কল্পতৰু বৃক্ষৰ ওচৰত গৈ কিনে যিটো বিচাৰে আপুনি ফল সেইটো আপোনাক দি দিব কিন্তু চিন্তামণি যিটো মণি আছে আৰু লগতে কল্পতৰু বৃক্ষটো যিটো বস্তু দিব নোৱাৰে বোলে এটা বস্তু দিব নোৱাৰে কি ভগৱন্তৰ ভক্তিটো চিন্তামণিয়ে দিব নোৱাৰে আৰু কল্পতৰু বৃক্ষই ঈশ্বৰক সন্মুখ কৰাই দিব নোৱাৰে ঈশ্বৰৰ ভক্তি বা ভগৱন্তৰ ভক্তিটো লাভ কৰিব নোৱাৰে সেইকাৰণে এই চিন্তামণি আৰু কল্পতৰু বৃক্ষই যিটো দিব নোৱাৰে বোলে ভগৱন্তৰ নামেহে এইটো দিব পাৰে সেইকাৰণে কৈছে চিন্তামণি দেখাই এইটো হাততে হেৰাই বোলে হাততে চিন্তামণি হেৰাই যায় মানে যিটো আপুনি বিচাৰিছে সেইটো আপুনি চিন্তামণি পালেও কিন্তু আপুনি হেৰাই দিব কিন্তু যিজন ভগৱন্ত যদি আপুনি ঈশ্বৰৰ নামক যদি আশ্ৰয় কৰিলে নামে আপোনাৰ সকলো কাৰ্য সাধন কৰিব বুলি কৈছে সেইকাৰণে নামৰ আশ্ৰয়ৰ কথাটো কৈছে যে থাবতে বহিয়া দুৰ্লভ মুকুতি পাবই আৰু অতি দুৰাচাৰো আতিশয় অন্তজাতি আতিশয় যদি ঈশ্বৰৰ নাম লয় সেই নামে
তেওঁক পবিত্ৰ কৰে বুলি কৈছে। পতিতৰো পাৱন নাম ধৰ্ম। সেইকাৰণে ইয়াত কৈছে যতেক কহিলি মানে হবে মায়াময়, কোনো পৰমাৰ্থ ধৰ্ম নজানো নিশ্চয়। এই নাম ধৰ্মৰ পৰমাৰ্থ তত্ত্বটো নজনাৰ কাৰণে এতিয়া বহু জীৱাত্মাই কৰ্মমাৰ্গ আচৰণ কৰে, কৰ্মকাণ্ড দেই, যাগ যজ্ঞ পূজা পাতল কৰে। আৰু বহুত জীৱাত্মাই জ্ঞান মাৰ্গ আশ্ৰয় কৰে। এই তত্ত্বটোকে উদ্ধৱকো কৃষ্ণই সুধিছিল যে প্ৰভু, যে তুমি যে কৈছা জ্ঞান কৰ্ম ভক্তি তিনিটা কথা ক'লা, মই কোনটো কৰিলে গতি পাম ভালকৈ বুজাই দিয়া। জ্ঞান কৰ্ম ভকতি কৰিলা কহি ভেদ ভেদ, ভকতি উত্তম পদ কহিলো স্বৰূপে। ভকতি উত্তম পথ, ভক্তি উত্তম পথটো হৈছে এই নাম তত্ত্বৰ লগত যিটো জীৱ জড়িত হ'ব পাৰে, সেইটোৱে পথ, সুগম পথ, একেবাৰে সহজ পথ। নাম বস্তুটো ল'বলৈ একেবাৰে সহজ পথটো আমাক কোনে দেখুৱাই দিছে? এইটো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে, হয়নে বাৰু? সেইকাৰণে কৈছে যে ভকতি ভাণ্ডাৰ, ভাণ্ডাৰ মানে ভঁৰাল, ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, দ্বাৰা মানে দুৱাৰ, দুৱাৰখন মুকলি কৰিছে। কাৰ কাৰণে? ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰো প্ৰকাশ। গতিকে এই ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, সকলোকে নামৰ অধিকাৰ দিছে দে বাপাইসকল। নামৰ অধিকাৰটো সকলোকে দিছে, সকলো জীৱকে দিছে। বোলে কোন চাৰিটা জীৱ? বাক্য কৰ্ণ মন মুখ আচয় মানে যাৰ, হৰি নাম বা হৰি ভক্তি সকলোৰে অধিকাৰ বুলি কৈছে। সেইকাৰণে ভক্তিত নাহি ভক্তি জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। এইকাৰণে নামৰ মহিমাটো দিছে বাপ আইসকল। অকণমান পাঠৰ মাজত সোমাই যাওঁ। ঈশায়ে নাৰায়ণ নাম উচৰিল, মহামুকুতিক পাইলে ইটো অজামিল। ৰাম হৰি হেন নাম যিটো লবে কবাৰ, মুখ্য কুজাইবাৰ হিটো ভৈল কাছ পাৰ। হেন বাবুলিবি নাম কৰ্মৰে হে অংগ, উচাৰিলে কৰ্মকে হে কৰয় সাংগ। ৰাম স্বতন্ত্ৰে সাধিবে গতি, কিমতে লোকৰ ইটো শংকা নকৰিবি, যমৰ কিংকৰ। দৈব হমে কৰে যেন জনক ভোজন, কৃষ্ণ স্নান পানে কেৱলে ধয় প্ৰয়োজন, সেহি মতে হৰে পাপ নামে কৰমে সাংগে, কেৱলে স্মৰণতে পলাই পাতক অভিভংগে। কৃষ্ণ কৃপালু বাপাই সমস্ত। ইয়াতে পদবন্ধে আমাক কৈছে যে কিছু নাজানহ দণ্ডিবাক লাগে যাক, পাইলেক অধৰ্মে ধৰ্ম ৰাজাৰ সবাক, নিষ্পাপিক কৰে দণ্ড কিনো মহা কষ্ট, জানিলোহু এবেহে জগত ভৈলে নষ্ট। ইয়াত বৰ সুন্দৰ এটা দৰ্শন ওলাইছে। সিহে মহাসাধু পুত্ৰ হবে পালে প্ৰজা, কৰে সমুচিত শাস্তি সিহে ধৰ্ম ৰাজা, আন দুখে দণ্ড নহি ৰাজাৰ লক্ষণ, ভৈল নষ্ট লৈবে একো কাহাত হৰণ। তোমালোকৰ যিজন ৰজা, সেই ৰজাজন হৈছে কোন? যম ৰজা। সেই যম ৰজাই কাক শাস্তি দিব লাগে, কাক শাস্তি দিব নালাগে, এই তত্ত্বটো নজনাৰ কাৰণে আজি তোমালোক মানে আমাৰ হাতত মাৰ খাবলগীয়াত পৰিছে। গতিকে ৰজাৰ, তোমালোকৰ যিটো ৰজা, হয়নে বাৰু, সেই ৰজাকে তোমালোক সেই কথাটো ক'ব লাগিব গৈ কিনি, যে ৰজাকে তোমালোক এই কথাটো জনাবা যে কোনজনক দণ্ড কৰিব লাগে, কোনজনক দণ্ড কৰিব নালাগে।
এই কথাটো এই তত্ত্বটো নজনাৰ কাৰণে আজি তোমালোক তিনিওজন আমাৰ হাতৰ পৰা মাৰ খাইছা যে কোন জীৱটো ঈশ্বৰৰ ভকত কোন জীৱটো ঈশ্বৰৰ ভকত নহয় পাপী আজি এই মহিমাটো তোমালোক গৈ যমৰজাক তোমালোকৰ মহাৰাজ যমৰজাক সুধিবা বুলি ক'লে বাপাইসকল ইয়াৰ পৰা আমি এটা কাহিনী লৈ আগবাঢ়িব লাগিব এজন মানে এখন ৰাজ্যত মানে দুজন মানে গুৰু আৰু এজন শিষ্য আছিল দেই গুৰু আৰু শিষ্য দুজন আছিল আৰু সেই ৰাজ্যটোত মানে অকমান খোৱা বোৱা অভাৱ পৰিছিল প্ৰজা অকমান বস্তু বাহিনীৰ খুব দাম হ'ল মানে সেই ৰাজ্যটোত আৰু খোৱা বোৱাৰ অকমান অভাৱ হৈছিল তেতিয়া গুৰু আৰু শিষ্যই কথা পাতিছে যে আমাৰ ওচৰতে এখন ৰাজ্য আছে তাত সব বস্তু মানে এটকাতে পায় দেই সব বস্তু এটকাতে পায় এখন ৰাজ্য আছিল ওচৰতে যেনেকৈ আমাৰ অসমত কেইবাখন ৰাজ্য আছে অৰুণাচল আছে মণিপুৰ আছে ত্ৰিপুৰা আছে নাগালেণ্ড আছে ঠিক তেওঁলোকৰো মানে ৰাজ্য বহুত আছে তো সেই ৰাজ্যবিলাকত মানে যেহেতু মানে অৰুণাচলৰ যিটো তেলৰ ৰেট আমাৰ অসমতকৈ কম অৰুণাচলত যদি আপুনি তেল কিনিবলৈ যায় তেনেহ'লে আমাৰ অসমত যদি 105 টকা হৈছে তাত আপুনি 95তে পাব 95 টকাতে হয়নে বাৰু তো সেই বুলি গুৰু আৰু শিষ্যই আলোচনা কৰিছে যিহেতু আমাৰ কাষৰ ৰাজ্যটোত যেহেতু পইচা সব বস্তু কিনিলেই বোলে এটকাতে পায় সেইখন ৰাজ্যত সব বস্তু এটকাতে পায় আপুনি ৰসগোল্লা এটা কিনিবলৈ গৈছে ৰসগোল্লাটোও এটকাত পায় আৰু আপুনি বোলে লুচি ভাজি হোটেলত সোমাইছে খাবলৈ তাতো আপুনি এটকাতে সব বস্তু পাব দেই আৰু তাত মানে ৰাজ্যটোত ৰজাজনৰো ব্যৱস্থাটো এনেকুৱা সাংঘাতিক যাক শাস্তি দিব লাগে তাক শাস্তি নিদিয়ে দেই যাক শাস্তি দিব নালাগে তাক শাস্তি দিয়ে ও হৰি ও ৰাম এই যমৰজাৰ নিচিনা যাক শাস্তি দিব লাগে তাক শাস্তি নিদিয়ে কিন্তু যাক শাস্তি দিব নালাগে তাক শাস্তি দিয়ে মানে সেইকাৰণে গুৰু আৰু শিষ্য ভাবিলে যে যেহেতু তাত এটকাতে যদি সব বস্তু পায় আমি সেই ৰাজ্যটোতে যাওঁ বুলি ওলাই গ'ল নহয় যাবলৈ গ'ল আৰু সেই ৰাজ্যটোত যেতিয়াই হোটেলত সোমালে খাবলৈ ৰসগোল্লা কিনিছে এটকাতে 10 টকা লৈ আহিছে 9 টকা বাচিলে নহয় ও হৰি ও ৰাম বোলে লুচি ভাজি কিনিছে বোলে এটকাতে পায় 10 টকা লৈ গৈছিলে 9 টকা বাচিলেই নহয় তো গুৰু আৰু শিষ্যজনে ভাবিছে যেহেতু সব বস্তু এটকাতে পায় ইয়াতে বোলে কেইদিনমান থকাই ভাল তেওঁলোকে এসপ্তাহ আছিল দেই আৰু খুব খাই আছে সব বস্তু এটকাতে পায় পইচাও লৈ গৈছিলে সিহঁতি তাৰ গুৰু শিষ্যই মানে তাত এসপ্তাহ থাকিল এসপ্তাহ থকাৰ পিছত তেওঁলোকৰ ইচ্ছা হ'ল নাই এসপ্তাহ কিয় থাকিম বোলে আমি 2 সপ্তাহ থাকিলে ভাল হ'ব তো 2 সপ্তাহ থাকিল তাৰপিছত 1 মাহ থাকিল 6 মাহ থাকিল আৰু এই এটকাতে বস্তু পাই খাই মানে গুৰুটোও শকত হৈ গ'ল আৰু শিষ্যটোও শকত হৈ গ'ল আমাৰ বাপৰ নিচিনা ও হৰি ও ৰাম সব বস্তু এটকা সব বস্তু এটকাতে পায় তো গুৰু শিষ্য ভাবিলে যে 1 মাহ 2 মাহ 3 মাহ 6 মাহলৈকে বোলে তাতে থকাই ভাল বুলি মানে তাতে এটকাতে সব বস্তু খাই একেবাৰে শকত হৈ গ'ল বাপৰ নিচিনা দেই ও হৰি আৰু যেতিয়া শকত হৈ গ'ল কিছুদিন তাত আছে কি হ'ল ঘটনাটো এদিন মানে সেই ৰাজ্যত এটা গবাইত চুৰু আছিল তেওঁ মানে চুৰ কৰিবলৈ সোমায় আৰু চুৰটো মানে কেনেকৈ চুৰ কৰে আগত চুৰ কৰাৰ নিয়ম আছিল দেই এতিয়াতো বহুত টেকনিক্যাল বস্তু ওলাই গ'ল চুৰ কৰাৰ
আগততো টেকনিক্যাল বস্তু নাছিল চুৰ কৰাৰ, হয়নে বাৰু? চুৰবিলাকে এতিয়াতো বহুত উপায় কৰি চুৰ কৰে। তলাবিলাক কেনেকৈ ভাঙিব লাগে, তলাত তেওঁলোক পেট্ৰল ঢালি দিয়ে, আৰু পেট্ৰল ঢালি কিনে এনেকুৱা জুই চলাই মাৰি দিলে তলা খোল খাই যায় দেই। এনেকুৱা চিষ্টেমত তলা খোলে। সেই বুলি আকৌ তাঁতি বাপক চুৰ নবনাব আপোনালোক, বোলে চব যদি জানে। হৰি ৰাম, কেনেবাকৈ যদি তাঁতি বাপে আছিল নেকি এনেকুৱা ভাৱনা, বোলে ইমান টেকনিক জানে যেতিয়া এইজনে ইজনেই আছিলে নেকি কেনেবাকৈ। তাৰমানে আমি কথাটো আপোনালোকৰ মাজত উপমাৰ যোগেদি জনাব বিচাৰিছোঁ। তাৰপিছত কি হ'ল, সেই চুৰটো মানে চুৰ কৰিবলৈ সোমাইছে। আগত মানে চুৰ কৰিবলৈ মানে সোমাই পকা ৱাল এনেকৈ থাকে, গাঁত খান্দি তলেদি সোমায়। এইটো অসমীয়াত কিবা এটা কয়, হিন্দী হিন্দী দি সোমাইলে চুৰটো। আৰু যেতিয়া চুৰটো সোমাইছিল চুৰ কৰিবৰ কাৰণে, মানে গোটেই পকা ৱালটোৱে মানে চুৰটোৰ ভৰিত পৰি, মানে চুৰটোৰ ভৰি দুটা ভাঙি গ'ল দেই। চুৰটো ধৰা পৰি গ'ল। তাৰপিছত ৰজাৰ যিটো সৈন্যসকল আছিলে, চুৰ কৰিবলৈ সোমাওঁতেতো ফচি গ'ল, চুৰটো ফচি গ'ল। আৰু যেতিয়াই ফচি গ'ল চুৰটোৰ ভৰি দুটা ভাঙি যাব নোৱাৰা হ'ল। চুৰটোক লৈ গ'ল ৰজাৰ ওচৰত সৈন্যসকলে, আৰু ক'লে যে ই চুৰ কৰিবলৈ সোমাইছিল, আৰু পকা ৱাল খান্দি তলে তলে সোমাব বিচাৰোঁতে, ঘৰৰ সোমাব বিচাৰোঁতে এই পকা ৱালটো পৰি ভৰি ভাঙি গ'ল। গতিকে মহাৰাজ ইয়াক শাস্তি দিব লাগে বুলি ক'লে, মহাৰাজক ক'লে। তো মহাৰাজে ক'লে, যিজন ৰজা তেওঁৰ ন্যায়বিলাক যমৰজাৰ নিচিনা একেই। যাক শাস্তি দিব লাগে তাক শাস্তি নিদিয়ে, যাক শাস্তি দিব নালাগে তাক শাস্তি দিয়ে। সেই ৰজাজনে ক'লে যে এটা কথা নহয়, যে মোৰ ৰাজ্যটোত কোন মানুহে, কোন মিস্ত্ৰীয়ে ইমান কমজোৰি ৱাল বনাইছে, বোলে এই চুৰটোক শাস্তি দিব নালাগে, সেই মিস্ত্ৰীটোক ধৰি লৈ আন, তাক শাস্তি দিব লাগে। হৰি ৰাম। এতিয়া মিস্ত্ৰীটোক ধৰিবলৈ বিচাৰিছে। 50 বছৰৰ পুৰণা ৱাল আছিল দেই বাপাসকল। 50 বছৰত ৱালটো বনাইছিলে, মিস্ত্ৰীটোক গাঁও বিচাৰি ফুৰিছে। আপোনাৰ এইখন গাঁও 2 নং সোণাৰী গাঁৱত সেই মিস্ত্ৰীটো নাই। বোলে 1 নম্বৰত আছে নেকি, অলপ বিচাৰি চাওঁ। বোলে 1 নম্বৰতো মানে সেই মিস্ত্ৰীটো নাই। মিস্ত্ৰী কাম কৰা মানুহ নিজৰ মানে কৰ্ম কৌশলৰ যোগেদি তেওঁ কি কৰিলে, অন্য এখন গাঁৱত আছিল ঘৰ দুৱাৰ বনাই, আৰু 50 বছৰ বয়স হৈ গৈছিল, চুলি তুলি পকি গৈছিল, আৰু মানুহটো ক্ষীণাই মিনাই। হৰি ৰাম। আকৌ ৰজাই আদেশ দিছে যে সেই মিস্ত্ৰীটোকহে ফাঁচি দিব লাগে, চুৰটোক নহয়। মিস্ত্ৰীটোক বিচাৰি বিচাৰি সেই গাঁওখনত পাই গ'ল। মানে মিস্ত্ৰীটোৰ অৱস্থা একেবাৰে ক্ষীণমিন দেই, আমাৰ নিচিনা একেবাৰে ক্ষীণমিন। ধৰি লৈ আনিলে। ৰজাই কৈছে যে বোলে চুৰটোৰ জেগাত ইয়াক শাস্তি দি দিব লাগে। মোৰ ৰাজ্যত কিয় ইমান কমজোৰি ৱাল বনাইছিল যে এজন মানুহৰ গাত পৰি হৰি ৰাম ভৰি দুটা ভাঙি গ'ল। তে এনেতে কি হ'ল, মিস্ত্ৰীটোক যেতিয়া লৈ আনিলে, ধৰা পৰিলে, মিস্ত্ৰীটো লৈ আনিলে। মিস্ত্ৰীটোক যেতিয়া ফাঁচি ৰছীটো যেতিয়া ডিঙিটোত বহুৱাবলৈ গৈছিল, মানে ফাঁচি ৰছীটো ফিটিং নহয়, মানে মূৰেদি মানে পিন্ধাবলৈ যাওঁতে একেবাৰে তলেদি সুৰকি ভৰিয়েদি ওলাই গুচি গ'ল। ফাঁচি ৰছী ফিটিং নহয়। তো সৈন্যসকলে ক'লে, মহাৰাজ বোলে এটা কথা বৰ ডাঙৰ বিপদ। বোলে কি? বোলে এই মিস্ত্ৰীটোৰ বোলে ফাঁচি ৰছীটো ফিটিং নহ'ল, বোলে এতিয়া কি কৰিম? বোলে এটা কাম কৰা, বোলে এই মিস্ত্ৰীটো ফাঁচি দিব নালাগে, বোলে ইয়াতকৈ যদি কোনোবা শকত মানুহ আছে তেওঁলোকক ধৰি লৈ আনা, তেওঁকে ফাঁচি দি দিয়া হোক ইয়াৰ জেগাত। তাৰমানে আন্ধা দেশ কি আন্ধা ৰাজা, টাকা চেৰ, টাকা পাও ভাজি, টাকা খাজা, চব বস্তু। খাজাটোও মানে খজা কিনিলেও এটকা, লং ইলাচি যি কিনা আৰু বোলে কালাকন কিনিলেও এটকা, ৰসগোল্লা কিনিলেও এটকা। আন্ধা ৰজাৰো ন্যায়বিলাক আন্ধা। মানে ফাঁচি দি দিব লাগে। তো গুৰু শিষ্য দুজন, আমাৰ বাপজন আৰু যেনেকৈ এইজন হৰি আগফালে আছে, গতিকে কৈছোঁ বেয়া নাপাব বাপ। তো গতিকে গুৰু আৰু শিষ্যক লগ পাই গ'ল। সৈন্যসকলে ধৰি লৈ আনিলে দেই। ধৰি দুজন লৈ আনিলে। দুইজনকে ধৰি লৈ আনি ৰজাৰ আগত মানে সন্মুখ কৰালে।
আৰু কৈছে ৰজাই কৈছে ঠিক আছে অ'কে বোলে সিহঁতৰ দুজনৰ ভিতৰত কোনোবা এজনক ঔভাৰি ফাঁচি দি দিয়া। তো গুৰুটো অকণমান মানে কমটি শকত আছিল, শিষ্যটো অকণমান বেছি শকত। তো বোলে ইয়াকে দি দিয়া যা। তাৰপিছত আৰু ফাঁচি ৰছীটো যেতিয়া তেওঁক পিন্ধালে ফিটিং হৈ গ'ল, ডিঙিত ফিটিং হৈ গ'ল। তো ৰাতিপুৱা 7টা বজাত ইয়াকে ফাঁচি দি দিব লাগে, মিস্ত্ৰীটোক ফাঁচি দিব নালাগে বা চোৰটোকো ফাঁচি দিব নালাগে। তাৰপিছতে গুৰু আৰু শিষ্য দুজন আছিল, শিষ্যটো কান্দিছে এতিয়া। গুৰুৱে কোৱাৰ মতে তেওঁ এই ৰাজ্যখনত আহিছিল, চব বস্তু এটকাতে পায়, সেইবুলি খাই খাই আৰু শকত হৈ গ'ল। উপায়টো নাই, এতিয়া বোলে ফাঁচিটো শিষ্যই হৈছে, হয়নে বাৰু? গুৰুক কৈছে বোলে প্ৰভু আপোনাৰ কাৰণে এই ৰাজ্যলৈ মই আহিলোঁ, হয়নে বাৰু? আৰু আপুনিতো বোলে এতিয়া বাচি গ'ল, কিন্তু মই হৰি মই ফাঁচি, মোৰ কালি ৰাতিপুৱা ফাঁচি 7টা বজাত, গতিকে কিবা এটা আপুনি উপায় কৰক। গুৰুটোকে কৈছে যে কিবা এটা উপায় কৰক যাতে মই বাচি যাওঁ। তো গুৰুটোৱে কৈছে কাণৰ ওচৰত আহি বোলে এটা কাম কৰিম, যেতিয়া ৰাতিপুৱা তোক 7টা বজাত ফাঁচি দিবলৈ আহিব, ফাঁচি দিব, গুৰুৱে কৈছে এটা কথা হ'ল বোলে তুমি চিন্তা নকৰিবা, ৰাতিপুৱা যেতিয়া তোমাক ফাঁচি দিবলৈ আহিব এটা কাম কৰিব লাগিব। বোলে কি? বোলে ফাঁচি দিয়াৰ আগে আগে তুমি আৰু মই কাজিয়া লাগিম বুলি। তুমি ক'বা মোক সোনকালে ফাঁচি দি দিয়া বুলি, তুমি ক'বা, কাজিয়া কৰিবা মোৰ লগত দেই। আৰু মই ক'ম বোলে মোক ফাঁচি দি দিয়া সোনকালে বুলি, ফাঁচি ৰছীটো লৈ কাজিয়া লাগিম, আমি দুইজনে লাগিম। তেতিয়া শিষ্যটোৱে কৈছে কিহৰ কাৰণে? বোলে কাজিয়া লাগিলেনো কি হ'ব? বোলে কাজিয়া লাগিলে কি হ'ব এইটো তোক ৰাতিপুৱাহে গম পাবি বোলে, প্ৰথমেতো কাজিয়া আৰম্ভ কৰিব লাগিব ফাঁচি দিয়াৰ সময়তে। তেতিয়া ৰজা আহিলে, 7টামান বজাতে ৰজাও আহিলে, বহি আছে। আৰু সিহঁতি দুইজনে মানে যেতিয়াই ফাঁচি ৰছীটো শিষ্যটোক পিন্ধাবলৈ যাওঁতে কাজিয়া আৰম্ভ কৰি দিলে। গুৰুটোৱে কৈছে মোক ফাঁচি দি দিয়া সোনকালে, ফাঁচি ৰছীটো কাঢ়ি ল'লে। আকৌ ইজনে কৈছে যে নাই 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 বোলে মোৰ গুৰুক ফাঁচি নিদিবা, মোক সোনকালে ফাঁচি দি দিয়া, মই মৰি যাবলৈ বিচাৰিছোঁ বোলে, মই মৰিম বুলি ফাঁচি ৰছীটো কাঢ়ি লৈছে। কাজিয়া আৰম্ভ কৰি দিলে। এই দৃশ্যটো ৰজাজনে চাই আছে যে দুইজনে কাজিয়া লাগিছে ফাঁচি ল'বৰ কাৰণে, মৰিবৰ কাৰণে। তেওঁলোকক দুজনক কৈছে ঐ তহঁতি দুইজনে বোলে মৰিবৰ কাৰণে ইমান উৎপাত কিয় কৰি আছ? তেতিয়া গুৰুটোৱে কৈছে, এই শিষ্যটোৱে কৈছে যে মহাৰাজ আজিৰ দিনত যোনে ফাঁচি লৈ মৰিব পাৰে দেই, এই মুহূৰ্তত আজিৰ দিনত যোনে ফাঁচি লৈ মৰিব পাৰে, অহা জনমত তেওঁ পৃথিৱীৰ ৰজা হ'ব বুলি কৈছে। বোলে আজিৰ দিনটোত বোলে যোনে ফাঁচি লৈ মৰিব পাৰে বোলে সেইজন বোলে গোটেই 61 পৃথিৱীৰ ৰজা হ'ব বুলি কৈছে। তো ৰজাই ভাবিলে বোলে এটা কাম কৰিম, বোলে কি? বোলে মইতো এখন ৰাজ্যৰে ৰজা হৈ আছো, হয় নে বাৰু? অসমৰ ৰজা, গোটেই বোলে পৃথিৱীৰ ৰজাটো মই হোৱা নাই। বোলে এটা কাম কৰ, বোলে ফাঁচি ৰছীটো দে, এইফালে আন। ফাঁচি ৰছীটো ল'লে আৰু ডিঙিত পিন্ধিলে আৰু হৰি ৰাম হৈ গ'ল, মৰি থাকিল। তো বাপাইসকল ইয়াৰ পৰা আমি এটা তত্ত্ব ল'ব পাৰোঁ যে আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। আজি এই যুগ ধৰ্মটোত আপুনি মই আছোঁ যে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱাৰ নাহিকে দুজা। গতিকে এই নাম ধৰ্মটো যুগ ধৰ্মৰ শ্ৰেষ্ঠ ধৰ্ম, ইয়াতকৈ আৰু ওপৰত ধৰ্ম নাই। গতিকে নাম ধৰ্মত আশ্ৰয় কৰা জীৱ বহুত কম। 95% মানুহে যাগ যজ্ঞ পূজা পাতল কৰি আছে। 100 ভাগৰ ভিতৰত 95%ই যাগ যজ্ঞ পূজা পাতল কৰিছে। কিন্তু 5% মানুহ 5% মানুহে
ঈশ্বৰৰ ভক্তি কৰিছে আৰু নাম ধৰ্মত আশ্ৰয় লৈছে। বাপাইসকল, গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম। কেতিয়াবা আপোনালোকৰ মাজত আহিলে মানে ভগৱন্তৰ কথা অকণমান আৰু ক'ব লাগিব কেতিয়াবা আহিলে, গতিকে আমি আপোনালোকৰ পৰা বিদায় মাগিব লাগিব। দেই বাপাইসকল, কৃষ্ণ